স্কোৱাছৰ বৰা বনাম। এনেকৈ পিহি ল'ব স্কোৱাছটো। এনেকৈ চেপি ল'ব, তেতিয়া পানীটো পৰি অকণমান শুকান হ'ব। এয়া চেপিলে স্কোৱাছৰ যিখিনি পানী থাকে সেইখিনি পৰি যাব, তেতিয়া বৰাটো খুচিবলৈ ভাল হ'ব। বেছি পানী থাকিলে গেলগেলীয়া হ'ব। এয়া কেঁচা জলকীয়া দিম, আদা চেপটাই এইখিনি মিলাম। এয়া জিৰা গুড়ি 1 চামুচ দিম। কেইটামান এয়া কালজিৰা দিছোঁ। এতিয়া এয়া বেচন দিলোঁ। ঢিলা হৈ থাকিলে আৰু অকণমান দিব পাৰি। 2 চামুচ বেচন দি হাতেৰে ভালকৈ মোহাৰি লৈছোঁ। এনেকুৱা হ'ব। এতিয়া এইটো অকণমান হিং দিম। এনেকৈ অলপ ৰাউণ্ড শ্বেপৰ কৰিব। ভিতৰলৈকে তেলটো সোমাব। এইকেইটা এনেকুৱা হ'ব। কিমান ধুনীয়া হৈছে চাওক। আৰু অকণমান ৰঙা হ'লে আৰু ভাল হ'ব। এইকেইটা হৈ গৈছে। বহুত ধুনীয়া হয় খাবলৈ। এইখিনি হৈ গৈছে। এইকেইটাও হৈ গ'ল। বহুত সোৱাদ খাবলৈ। এনেকৈও খাব পাৰে আৰু গ্ৰেভি কৰিও খাব পাৰে। মই এতিয়া আগতে বনাই থোৱা মোৰ অলপ গ্ৰেভি আছে, মই তাত দি দিম। এইটো মই চব্জিৰ গ্ৰেভি এটা বনাইছিলোঁ বিলাহী আৰু ভোল দি। এতিয়া ইয়াতে মই এইকেইটা দি দিওঁ। এতিয়া গৰমে গৰমে পৰিৱেশন কৰক। এয়া 5 মিনিটমান সময় এনেকৈ থৈ দিয়ক, চুইচটো অফ কৰি। ঢাকনা এইটো হৈ গৈছে। স্কোৱাছৰ বৰা জোল কাৰী এয়া হৈ গ'ল।